যে মামাইটো লাখপতি হব দিলে বিহু খাব পইচা নিদিয়ে নেকি? বিহু খাব পইচা লাগিব নে নালাগিব? 20 তাৰিখে কি পাব আপোনালোকে? 20 ফেব্ৰুৱাৰীত কিমান পাব একাউণ্টত অৰুণোদয়সকলে? পাক্কা পাব? বিশ্বাস আছে নে নাই পাম বুলি? কিজানি মই এনেই কৈছো, মই এনেই কব পাৰো নেকি? কাৰ কাৰ মনত বিশ্বাস আছে যে মামাই কৈছে যেতিয়া দিবই আৰু? তাৰমানে 10,000 পালো, 8,000 পালো, 25,000 পাম, 50,000 পাম। এতিয়া নৱদলে ভোট দিব নে নিদিব? দিব নে নিদিব? পাক্কা দিব? পুৰা দিব? একদম মনৰ পৰা কৈছে নে? আচ্ছা, কোনে কোনে নিদিয়ে হাত দাঙক? কোনে কোনে নিদিয়ে হাত দাঙক? এতিয়া কোনে কোনে দিব হাত দাঙক? বাপৰে। আচ্ছা, আপোনালোকেতো দিব, ঘৰৰ মানুহজনকো দিয়াব পাৰিব নে নোৱাৰিব? পাৰিব? ঠিক আছে। এতিয়া আপোনালোকে চাওক, আমি লাখপতি বাইদেউ অৰুণোদয়, কিন্তু মহিলাসকলৰ মূৰত চিন্তা থাকিব নালাগে। চিন্তা থাকিলে লাখপতি বাইদেউ হ'ব নোৱাৰে। সেইকাৰণে আমি কি কৰিছো, আপোনালোকক আমি বিনামূলীয়াকৈ চাউল দিছো। যোৱা মাহলৈকে আমি আপোনালোকক 117 টকা 1 কেজি দালি দিলো, 1 কেজি চেনি, 1 কেজি নিমখ। কোনোবাই মোক ক'লে যে মামা 117 মানে 20 টকাটো দিলেতো 3 টকাটো ঘূৰাই নিদিয়ে, হয় নে নহয়? সেইকাৰণে এই মাহত আমি কি কৰিলো, 100 টকাতে 1 কেজি দালি, 1 কেজি চেনি, 1 কেজি নিমখ। কোনে কোনে কিনিলে হাত দাঙক? বাপৰে, চবে কিনিলে। এতিয়া যদি 100 টকাটো নোহোৱা কৰি দিওঁ কেনেকুৱা লাগিব? বোলে 100 টকাটো দিব নালাগে, কেনেকুৱা লাগিব? ভাল লাগিব? ঠিক আছে, এইবাৰ বিজেপিক জিকাই দিয়ক, 100 টকাটো গুম কৰি দিম, নালাগে আৰু 100 টকাটো দিব, হ'ব? আপোনালোকে চাওক, দালি, চেনি, নিমখ, চাউল, ছোৱালী পঢ়াৰ খৰচো আমি দিওঁ। 1 ফেব্ৰুৱাৰীৰ পৰা ল'ৰাৰ পঢ়াৰ খৰচো আমিয়ে দিম। আজি আপোনালোকে ঢকুৱাখানা সমষ্টিত কল্পনা কৰক, 36,000 মহিলাই লাখপতি বাইদেউ, 30,000 মহিলাই অৰুণোদয়, এতিয়া লগত 2,000 যোগ হৈ যাব। নিযুত মইনা আঁচনি 4,400 ছোৱালীয়ে পঢ়াৰ মাহিলী খৰচ পাইছে, আৰু 50,000 পৰিয়ালে বিনা পইচাত চাউল, 100 টকাত দালি, নিমখ, চেনি পাইছে। কংগ্ৰেছৰ দিনত কি কি পাইছিলো? কি কি পাইছিলো? কংগ্ৰেছৰ দিনত কোনে কোনে অৰুণোদয় পাইছিলে হাত দাঙক? নাই পোৱা? কংগ্ৰেছৰ দিনত কোনে কোনে লাখপতি বাইদেউ টকা পাইছিলে হাত দাঙক? কংগ্ৰেছৰ দিনত বিনামূলীয়া চাউল কোনে কোনে পাইছিল হাত দাঙক? 100 টকাত দালি, নিমখ, চেনি কোনে কোনে পাইছিল হাত দাঙক? মই বেয়া নাপাওঁ, হাত দাঙি দিয়ক। পালেতো পোৱা বুলিয়ে ক'ব লাগিব, মইতো কাকো নকওঁ যে মিছা ক'ব। একদম ধুনীয়াকৈ হাত দাঙি দিয়ক যোনে যোনে পাইছিলে। কোনেও পোৱা নাই? কংগ্ৰেছৰ দিনত আমি কি পাইছিলো? ধুতি, লুঙি, মনত পৰিছে নে নাই? আৰু সূতাবিলাক ওপৰৰ পৰা দলিয়াই দিয়ে, মাছ ধৰা দি কোনোবাই পাই যদি পাওক, নাপাই যদি নাপাওক। মনত পৰিছে নে নাই পৰা? সেয়া আছিলে কংগ্ৰেছ। আজি হল বিজেপি। ৰাস্তা ঘাট, নামঘৰ, স্কুল, কলেজ, লাখপতি বাইদেউ অৰুণোদয়, আৰু কি ল'ৰা ছোৱালীয়ে বিনা পইচাত চৰকাৰী চাকৰি। কিমানে চাকৰি পালে বিনা পইচাত? 1.5 লাখ। দুখীয়া ঘৰৰ মানুহ, ৰিক্সা চালক, ঠেলা চালকৰ ল'ৰা ছোৱালীয়ে আজি চৰকাৰী চাকৰি পাব পাৰে।
মই এতিয়া ঢকুৱাখানাত আহিছো, ল'ৰাবিলাকে মোক কৈছে মামা কামাণ্ডৰ পোষ্ট লাগে। কিয় লাগে? চবৰে মনত বিশ্বাস আছে যে মামাৰ দিনত টকা পইচা খৰচ কৰিব নালাগে, বিনা পইচাত চৰকাৰী চাকৰি পাব পাৰে। 44,000 টকা তেওঁ বছৰত উপাৰ্জন কৰে। চপতীয়া চেতিয়া গাঁৱৰ ৰেখামণি বৰগোহাঁই বাইদেৱে হস্ততাঁত বোৱা কটাৰ কাম কৰি মাহত 22,000 টকা উপাৰ্জন কৰে আৰু বছৰি 3.5 লাখ টকাৰ উপাৰ্জন কৰে। আপোনালোকে ভাবিব যে দুগৰাকীৰ কথাহে ক'লে, আমাৰ ঢকুৱাখানাত 7,190 গৰাকী লাখপতি বাইদেউ আছে। অভয়পুৰ নাহৰণি গাঁৱৰ চিত্ৰবালা কুলি, কলকাতা চেতিয়া গাঁৱৰ সোণী দাস, কলাকতা চেতিয়া গাঁৱৰ কাঞ্চন দাস, মোৱামাৰীৰ কবিতা পাতিল, অভয়পুৰ নাহৰণিৰ মঞ্জু চন্দী কুলি, মৌখোৱা গাঁৱৰ জয়া পাতিল, দুলীয়া পৰভাৰী গাঁৱৰ নিহা বৰুৱা, 1 নম্বৰ জলবাৰী গাঁৱৰ পুৰবী কলিতা, তামুলী গাঁৱৰ হিমানী নাথ সিং, ভূমা চুতীয়া গাঁৱৰ ৰিণু কুটুম, কলাকতা চেতিয়া গাঁৱৰ নৱদীপা দাস, সেই গাঁৱৰে জিতুমণি দাস, প্ৰতিভা দাস, কুহিমাৰী চাপৰি গাঁৱৰ মাখন পেগু, অভয়পুৰ নাহৰণি গাঁৱৰ মণিকা মিলি, পংখী গগৈ মিলি, লচৰা পথাৰ গাঁৱৰ দীপালী টাকু, কুহিমাৰী চাপৰি গাঁৱৰ সোণামতী কুলি আৰু আমাৰ ঢকুৱাখানা সমষ্টিৰে জয়ন্তী মিলি, কুহিমাৰী চাপৰি, ৰচিতা কুটুম, মোৱামাৰী গাঁও। তাৰমানে আমাৰ 36,000 মহিলাৰ ভিতৰত 7,000 মহিলা ইতিমধ্যে কাম কাজত নামি পৰিছে আৰু 1 লাখ টকাতকৈ বেছি উপাৰ্জন কৰিছে। যদি 7,000 মহিলাই পাৰে, আমি কিয় নোৱাৰিম? আমিও পাৰিম। আৰু আপোনালোক যাতে সকলো লাখপতি বাইদেউ হ'ব পাৰে, তাৰ কাৰণে চৰকাৰে সহায় কৰিব আৰু চৰকাৰে আপোনালোকক ৰাস্তা দেখুৱাব। সেই কাৰণেই আজি আমি উদ্যমিতা অভিযান আৰম্ভ কৰিছো। আমি প্ৰথমতে আপোনালোকক 10,000 টকা দিম। এই টকাটোলৈ আপোনালোকে কি কৰিব? মই 3টা ৰাস্তা আপোনালোকক দেখুৱাম। প্ৰথম, টকাটো লৈ গ্ৰুপত জমা দিব আৰু গ্ৰুপৰ জৰিয়তে ইজনে সিজনে লোন লৈ সকলোৱে ব্যৱসায়ত আগুৱাই যাব পাৰিব। বোলে আমি গোটত নিদিওঁ, নিজে কৰিম, কোনো আপত্তি নাই। হালৰ কাৰণে খুঁটা, গাহৰি, ছাগলী, কুকুৰা বা সৰু দোকান এখন, মৌ-মাখিৰ খেতি, মৌ-মাখি পালন, যি কৰিব খোজে আপোনালোকে 10,000 টকাটো খৰচ কৰক। ক'ত খৰচ কৰিব? প্ৰডাক্টিভ কামত, উৎপাদনমূলক কামত। কিছুমান মহিলাই মনতে ভাবিব যে মই যদি নিজে টকাটো খৰচ কৰোঁ, কিজানি ভাল ব্যৱহাৰ নহ'ব। কোনো কথা নাই। ঘৰৰ মানুহজনৰ ব্যৱসায় এটা আছে, তাতে 10,000 টকাটো লগাই দিয়ক। ঘৰত ফিচাৰী আছে, তাতে মাছ কিনক। ঘৰৰ মানুহজনে ৰিক্সা চলায়, ৰিক্সা এখন কিনাত সহায় কৰি দিয়ক। ঘৰৰ মানুহজনৰ পাইকাৰী বেপাৰ আছে, তাতে টকাটো দিয়ক। টকাটো সৎ ব্যৱহাৰ কৰক। 6 মাহ পিছত আমি আপোনালোকৰ ঘৰত যাম। ঘৰত মানে পুৰা ঘৰতে যাম, দূৰে দূৰে নাযাওঁ, পুৰা ঘৰত যাম। ঘৰত গৈ আমি আপোনালোকক সুধিম যে বাইদেউ 10,000 টকাটো ক'ত খৰচ কৰিলে? বোলে পুৰণা মোবাইলটো বেয়া হৈ গ'ল, নতুন মোবাইল এটা কিনি ললো। কোনোবাই ক'ব যে বিহু আহিলে কাপোৰ কিনিলো। কোনোবাই ক'ব গেলামাল দোকানত বাকী আছিলে, বাকী মাৰি দিলো। আমি একো নকওঁ,
চাহকাপ খাই গুচি আহিম তাৰ পিছত আমি আকৌ এগৰাকী ঘৰত যাম বাইদেউ টকাটো ক'ত দিলে গ্ৰুপত দিলো